আমাৰ পবিত্ৰ ঈদ আহি আছে আৰু এই এটা মাহজোৰা এই কাৰ্যসূচী প্ৰতিঘৰ ইছলামধৰ্মী লোকৰ ঘৰত পবিত্ৰ এই ৰমজান মাহ পালন কৰা হয়। এই ৰমজান মাহ পালন কৰোঁতে আমাৰ যি ইছলাম ধৰ্মৰ নিয়ম আছে, আপোনাৰ সন্ধিয়া সময়ত ইফতাৰী কৰা, পুৱা ৰাতি চেহেৰি কৰা, এই যে নিয়ম আছে আমাৰ ইছলাম ধৰ্মৰ মানুহৰ মাজত বা অন্যান্য ধৰ্মৰ মানুহৰ মাজত বা এখন সমাজত বহুত ধনী মানুহ আছে, বহুত দুখীয়া মানুহ আছে। ধনী মানুহৰ কথাখিনি মই বাদ দিছোঁ। দুখীয়া মানুহখিনিয়ে নিজৰ ধৰ্ম, নিজৰ ৰীতি নীতি পালন কৰিবৰ কাৰণে ধনী মানুহে যেনেকৈ ৰীতি নীতি পালন কৰে, দুখীয়া মানুহসকলেও তেনেকৈ ৰীতি নীতি পালন কৰে। এই ৰীতি নীতি পালন কৰিব যাওঁতে, ইফতাৰ চেহেৰি এইবোৰ কৰিব যাওঁতে মানুহৰ হাতত কিছু ধনৰ প্ৰয়োজন, কিছু পইচাৰ প্ৰয়োজন হয়। বিনা পইচাত বহুত কাম নহয়। কিছুমান কাম বিনা পইচাত হয়, কিছুমান কাম পইচা নহ'লে নহয়। আৰু পইচাটো কিয় লাগে মানুহ? যে মানুহ এজনৰ ঘৰত নিজৰ আইতাক, ককাক, বাপেক, মাক, ল'ৰা ছোৱালী, নাতি নাতিনী এইসকল যেতিয়া লগ লাগি নিজৰ ঘৰখনত ইফতাৰ কৰিব, চেহেৰি কৰিব, এই আনন্দটো বেলেগ। আৰু তাৰ কাৰণে মানুহক কিছু খাদ্যৰ প্ৰয়োজন হয় আৰু খাদ্যৰ কাৰণেই পইচাৰ প্ৰয়োজন। কাৰণ এই চেহেৰি আৰু ইফতাৰ খাদ্যৰ ওপৰত নিৰ্ভৰ কৰে। যেতিয়া আমি ঘৰত ঠিক সন্ধিয়া হোৱাৰ লগে লগে যদি ইফতাৰ কৰিবৰ কাৰণে আমি আগবাঢ়োঁ, যেতিয়া মাক দেউতাকে, আইতাক ককাকে একেলগে বহে, মাক দেউতাকে ৰন্ধা বঢ়া কৰে, আমি যেতিয়া সৰু আছিলোঁ আমি মানুহৰ ঘৰত দেখোঁ, চাই থাকোঁ কি বনাইছে। দিনটো নোখোৱাকৈ থাকে মানুহবিলাকে, আমি চাই থাকোঁ কি বনাইছে আইতাই, মায়ে কি বনাইছে। যেতিয়া ইফতাৰী কৰিব তেতিয়া মনৰ আনন্দত আমি খাদ্য গ্ৰহণ কৰোঁ। ৰাতি শুওঁ, ৰাতিপুৱাৰ আগে আগে আমি উঠোঁ, আকৌ মাক দেউতাকে বনাই সেই খাবৰ কাৰণে আমি ৰখি থাকোঁ। এতিয়া এই যে পৰম্পৰা, আজি আমি ডাঙৰ হৈছোঁ, আমি আগতে সৰু আছিলোঁ, আপোনালোকৰ নাতি নাতিনী আছে, সিহঁতে সৰু হৈ আছে, আজি আমি জীয়াই আছোঁ, কালি আমি ওপৰত গুচি যাম। এই যে নিয়মটো গৈ থাকিব সদায়। আৰু নিয়মটো পালন কৰিবৰ কাৰণে এই এখেতসকলে মানত দৰদী, এখেতসকলে সদায় প্ৰতি বছৰে প্ৰতি মুহূৰ্তত যিখিনি দুখীয়া মানুহ আছে এই দুখীয়া মানুহখিনিক সহায় কৰিবৰ কাৰণে সদায় আগবাঢ়ি আছে। ইয়াৰ আগতো আমি কিবা এটা অনুষ্ঠান চাবৈছিলে, এই অনুষ্ঠান কোভিডৰ সময়ত এই অনুষ্ঠান পাতি থাকে। আজিও তেখেতসকলে এই অনুষ্ঠান আয়োজন কৰিছে আৰু মই বেছি দীঘলীয়া কৰিব খোজা নাই, বতৰ ভাল নহয়। আপোনালোকৰ গোটেই আজি এই মাহটো খুব সুন্দৰভাৱে যাওক, ভালকৈ যাওক, এইটো কামনা কৰিছোঁ। আৰু যদি ঈদ হ'ব, ঈদৰ দিনাখন দোৱা কৰিব যে পৃথিৱীৰ মানুহ, নিজৰ সমাজৰ মানুহ, নিজৰ মানুহ, পৰৰ মানুহ, যোনেই শত্ৰু মিত্ৰ যিয়েই নহওক কিয়, সকলোৰে মংগল হওক, সকলো লগ লাগি থাকক, সকলোৱে একেলগে থাকক, মানুহৰ জীৱনটো সদায় সুখত যাওক, এইটো কামনা কৰিব। আল্লাহৰ ওচৰত আপোনালোকে দোৱা কৰিব, দোৱা কৰি আপোনালোকে সুধিব, এই আল্লাহ, তুমি যিখন সংসাৰ দিছা, যি আমাক জন্ম দিছা, এই জন্ম দিয়া মানুহখিনিক এই সংসাৰখনক সুন্দৰ কৰি তোলা, ভাল কৰি তোলা, সুখী কৰি তোলা, সুন্দৰ কৰি তোলা। আল্লাহৰ দোৱা আছে। আল্লাহ কেতিয়াও ধনী দুখীয়া নাচায়, আল্লাহ কেতিয়াও সুখী দুখী নাচায়, আল্লাহ সদায় মানুহক সুখত ৰাখিব খোজে। আমি নিজেহে আমি দুখত থাকোঁ, নিজে আমি খাই কাজিয়া কৰোঁ। গতিকে আল্লাহৰ সেই দোৱা আমাৰ সদায় আছে। গতিকে মই সকলোলৈ মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু আপোনালোকে আহি উপস্থিত হৈছে, এই উপস্থিত হোৱাৰ কাৰণে মই আপোনালোকক অতি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু য'ত সামান্য কিঞ্চিত যি আগবঢ়াব খুজিছে সেইখিনি আপোনালোকে অনুগ্ৰহ কৰি গ্ৰহণ কৰিব, গ্ৰহণ কৰি আপোনালোকে ঘৰলৈ লৈ যাব। আৰু ঘৰলৈ গৈ এইসকল ৰাইজক এই হিউমেন ৱেলফেয়াৰ ফাউণ্ডেশ্যন, এই যিটো সংগঠনটো আছে, এই সংগঠনটোৰ আৰু বাকী যিখিনি আমাৰ বেলেগ বেলেগ সংগঠন ইয়াতে লগ লাগিছে, সকলো সংগঠনৰ বিষয়ববীয়ালৈ আপোনালোকে দোৱা কৰিব আল্লাহৰ ওচৰত, যাতে আমি সদায় তেখেতসকলৰ পৰা আমি এনেদৰে সুবিধা পাওঁ। আৰু তেখেতসকলে যাতে এই সুবিধাখিনি দিবৰ কাৰণে তেখেতসকলক যি লাগে আল্লাহে তেখেতসকলক দিয়ক, এইখিনি কামনা কৰি মই সকলোলৈ পুনৰবাৰ ৰমজান মাহৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আহিবলগা ঈদৰ কাৰণে সকলোকে শুভেচ্ছা জ্ঞাপন কৰি মোৰ বক্তব্য ইমানতে সামৰণি মাৰিছোঁ। এতিয়া আমাৰ বিধায়ক মহোদয় হাতৰ দ্বাৰা আৰম্ভণি কৰা আমাৰ আগতা
দাঙিব পাৰিব এটা এটা দিওঁ সৰু পাপাটো পাৰিব আগত যাওঁ মই পাৰিব পাৰ হৈ যাব পাৰিম কাছিম সাহেব ফটো তোলা ফটো পিছফালে ঘৰ ক'ত এইফালে আহিব বেনাৰখন আহিব আহিছে আৰু কি দিব আছে চাউলৰ বস্তু দিব নোৱাৰো ধৰ ধৰ চাউলৰ বস্তাটো আগতে ঐ ভাইজান ঐ কৰ মাজত থিয় হৈ গ'ল চাউলৰ বস্তু দিয়া হ'ব হ'ব